অসমৰ জনসাধাৰণৰ সুবিধাৰ্থে ই-গভাৰ্ণমেণ্ট ছাৰ্ভিচৰ সুবিধা সকলো জনসাধাৰণে যাতে অতি সহজে লাভ কৰিব পাৰে সেই হেতুকে অসম চৰকাৰে এটা নতুন ৱেবছাইট মুকলি কৰিছে। সেই ৱেবছাইটটোৰ সহায়ত আপুনি সকলো মৌজাদাৰী এলেকাৰ খাজানা ৰচিদ আদায় কৰিব পাৰিব। সেই একেটা পৰ্টেলৰ পৰাই আপোনাৰ মাটিৰ খাজানা তথা আপোনাৰ ভূমি সংক্ৰান্ত সকলো কাম এই ৱেবছাইটটোৰ জৰিয়তে আপুনি কৰিব পাৰিব। নতুনকৈ মুকলি কৰিলে এই ৱেবছাইটটো sewasetuassam.gov.in এই ৱেবছাইটটোৰ জৰিয়তে আপুনি আপোনাৰ মাটি বাৰী তথা ভূমি সংক্ৰান্ত সকলো কাম কাজ এই ৱেবছাইটটোৰ জৰিয়তে আপুনি কৰিব পাৰিব। এই ৱেবছাইটটোৰ সহায়ত আপুনি খাজনা পৰিশোধ কৰিব পাৰিব। আপোনাৰ মাটিৰ খাজনা এই ৱেবছাইটটোৰ সহায়তে আপুনি পৰিশোধ কৰিব পাৰিব। sewasetu.assam.gov.in এই ৱেবছাইটটোৰ সহায়তে আপুনি খাজনা পৰিশোধ কৰি আপোনাৰ ভূমিৰ খাজনা পৰিশোধ কৰি ল'ব পাৰিব। ইয়াৰ বাবে চৰকাৰে এখন বিজ্ঞাপন মুকলি কৰিছে। এই বিজ্ঞাপনখনত স্পষ্টকৈ উল্লেখ কৰিছে ৰাজহুৱা সেৱাসমূহ সুচাৰুৰূপে প্ৰদানৰ বাবে ই-গভাৰ্ণেন্স ব্যৱস্থা। সকলো মৌজাদাৰী অঞ্চলত খাজানাৰ আৰম্ভণি। সকলো মৌজাদাৰী এলেকাত খাজানাৰ আৰম্ভণি কৰিছে এই ৱেবছাইটটোৰ জৰিয়তেই। খাজানাৰ বাবে পট্টাদাৰৰ পঞ্জীয়ন নং 1 এপ্ৰিল 2023 পৰা আৰম্ভ কৰা হ'ব। অনলাইন পৰ্টেলৰ জৰিয়তে ভূমি ৰাজহ পৰিষদ অহা কৃষি বৰ্ষ 1 জুলাই 2023 পৰা আৰম্ভ হ'ব। এই খাজানা পৰিশোধৰ বাবে আপুনি UPI ID, ডেবিট কাৰ্ড, ক্ৰেডিট কাৰ্ড, নেট বেংকিং আদি এই সকলো উপায়েৰে আপুনি খাজানা পৰিশোধ কৰিব পাৰিব। ইয়াৰ বাবে আপুনি নিকটতম CSC চেণ্টাৰ নাইবা আপোনাৰ নিজৰ মোবাইলৰ সহায়তে আপুনি এই কামখিনি কৰি ল'ব পাৰিব অতি সহজতে। যিকোনো অভিযোগ তথা মতামতৰ বাবে এটা নতুন নাম্বাৰ মুকলি কৰিছে 180034535574। এই নাম্বাৰটোৰ সহায়তে আপুনি কিবা সুধিব লগা থাকিলে বা জানিব লগা থাকিলে এই নাম্বাৰটোৰ সহায়ত আপুনি জানি ল'ব পাৰিব। এই sewasetu.assam.gov.in এই ৱেবছাইটটোৰ জৰিয়তে আপুনি কেনেকৈ খাজানা আদায় কৰিব সেই বিষয়ে এটা নতুন ভিডিঅ' লৈ আহিম। সেই ভিডিঅ'টোত খুঁটিনাটি যিখিনি বিষয় আছে সেই বিষয় লৈ আলোচনা কৰিম। আজিৰ ভিডিঅ'টো এইখিনিতে সামৰণি মাৰিছোঁ। পৰৱৰ্তী সময়ত এটা নতুন ভিডিঅ'ৰ সৈতে লগ পাম। ধন্যবাদ।